নমস্কাৰ ভাইটি ভণ্টিসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু এই ভিডিঅ' ক্লাছত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ ক্লাছ 9 সায়েন্স কিতাপখনৰ জীৱৰ মৌলিক একক এই যেটো 5 নম্বৰ তোমালোকৰ চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ কেনেকুৱা ধৰণৰ এমসিকিউ মাল্টিপল চয়েস কোৱেশ্চনছ এক্সামত আহিব পৰা চান্স আছে গুটেখিনি এমসিকিউ আজিৰ এইটো ক্লাছতে তোমালোকে পাই যাবা আৰু আজিৰ এইটো ক্লাছত তোমালোকক যিমানখিনি এমসিকিউ দেখুৱা হ'ব ইয়াৰে বেছিভাগ এমসিকিউ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হ'বলৈ যেটো ফাইনেল এক্সাম দিব লাগে হে এক্সামত কিন্তু অলৰেডি আহি গৈছে অসমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ ঠিক আছে সো হেতু কাৰণে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকৰ এটা আইডিয়া আহি যাব যে কি জীৱৰ মৌলিক একক এই পাৰ্টিকুলাৰ লেসনটোৰ পৰা কেনেকুৱা ধৰণৰ মাল্টিপল চয়েস কোৱেশ্চনছ এক্সামত তোমালোকৰ আহিব ওকে ফাৰ্স্ট কোৱেশ্চনটো হৈছে বংশগত চৰিত্ৰৰ বাহক হৈছে শুদ্ধ উত্তৰ হৈছে ক্ৰমোজম এটা ভাইটি ভণ্টিসকল কথাটো হৈছে যে বংশগত চৰিত্ৰৰ বাহক অৰ্থাৎ তুমি তোমাৰ নিজকে মন কৰা তোমাৰ স্বভাৱ চৰিত্ৰ তোমাৰ মাত কথা তুমি অলপ দেখিবলৈ তোমাৰ মা দেউতাৰ দৰে হ'বা হয়নে এটা তোমালোকৰ মা দেউতাৰ পৰা যে তোমালোকৰ গালৈ শাৰীৰিক বৈশিষ্ট্যসমূহ আহিছে অৰ্থাৎ মা দেউতাৰ যি চৰিত্ৰ মা দেউতাৰ যি দেহৰ আকাৰ ওকে মুখৰ ষ্ট্ৰাকচাৰ কথা বতৰা কোৱা ধৰণ হেবিলাক লৰাছলি বিলাকৰ মাজত আমি দেখিবলৈ পাওঁ হয় নহয় তোমালোকে নিজকে মন কৰা তোমালোকৰ গাটো মা দেউতাৰ কিছুমান গুণ আছে এটা প্ৰশ্নটো আমাৰ হৈছে যে কি কেনেকৈ এটা জেনেৰেচনৰ পৰা এটা বংশৰ পৰা আন এটা বংশলৈ কেনেকৈ এই বংশগতৰ যিবিলাক চৰিত্ৰ এই চৰিত্ৰবিলাক বিয়পি যায় মানে কি এটা জেনেৰেচনৰ পৰা আনটো জেনেৰেচনলৈ কেনেকৈ এটো ট্ৰান্সফাৰ হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰমোজম ওকে বংশগতৰ চৰিত্ৰৰ বাহক হৈছে ক্ৰমোজম অৰ্থাৎ ক্ৰমোজমে তোমাৰ এটা জেনেৰেচনৰ পৰা আন এটা জেনেৰেচনলৈ যি বংশগত চৰিত্ৰ উদাহৰণস্বৰূপে মই তোমালোকক অলৰেডি কৈ আহিছো তোমাৰ মুখখন তোমাৰ চৰিত্ৰ তোমাৰ স্বভাৱ চৰিত্ৰ তোমাৰ কথা কোৱা ধৰণ তুমি মানুহটো কিমান ইন্টেলিজেন্স হবা তো হেখিনি বস্তু একচুয়ালি তোমাৰ মা দেউতাক দেখিবলৈ কেনেকুৱা মা দেউতাৰ কথা কোৱা ধৰণ কেনেকুৱা হেবিলাকৰ ওপৰতো নিৰ্ভৰ কৰে মানে এতিয়া এটা জেনেৰেচনৰ পৰা আন এটা জেনেৰেচনলৈ এই যি বংশগত চৰিত্ৰবিলাক পাৰ কৰি নিয়ে কোনে পাৰ কৰি নিয়ে বস্তুবিধৰ নাম হৈছে ক্ৰমোজম ওকে তো এই প্ৰশ্নটো পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে আৰু অলৰেডি অসমৰ প্ৰায়সমূহ ডিস্ট্ৰিক্টতে এইটো প্ৰশ্ন আহি গৈছে তো বুজি পালা চাগে তোমালোকে প্ৰশ্নটোৰ উত্তৰটো অৰ্থাৎ তোমালোকে নিশ্চয় শুনিছা তোমালোকক কোনোবাই কৈছে চাগে যে তুমি দেখিবলৈ তোমাৰ মাৰ নিচিনা তুমি দেউতাৰ নিচিনা তুমি সম্পূৰ্ণ তোমাৰ মা দেউতাৰতকৈ তোমাৰ ককা আইতাৰ মুখৰ লগত তোমাৰ বেছি মিল আছে হয়নে তো এইবিলাক আমি নিজৰ প্ৰেক্টিকেল লাইফতে চালে বুজি পাই যাম ইয়াত ইংৰাজীটো লিখা আছে যিসকল ছাত্ৰ বন্ধু ইংৰাজী মিডিয়ামৰ পৰা চাই আছা ইয়াত ইংৰাজীত লিখা আছে নোট কৰি ল'ব পাৰিবা ছাত্ৰ ছাত্ৰীসকল ক্লাছত আগনবহাৰ আগতে তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে বিজ্ঞান বিষয়টো টান পোৱা তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ বিজ্ঞান বিষয়টো দুৰ্বল হৈ আছে তোমালোকে যদি আমাৰ ফালৰ পৰা ঘৰতে বহি হোৱাটছএপ যোগেদি যদি পঢ়িবলৈ বিচৰা তেনেহলে ইয়াত যেটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে এই হোৱাটছএপ নাম্বাৰটো তোমালোকে আমালৈ যোগাযোগ কৰিব পাৰা নতুবা ডেসক্ৰিপচনত লিংক দিয়া গৈছে তাত গৈ ডাইৰেক্টলি তোমালোকে নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়টো সম্পূৰ্ণৰূপে পঢ়িব পাৰিবা বিজ্ঞান এনেকুৱা এটা বিষয় যেটো বিষয় তোমালোকে পৰীক্ষাত মুখস্থ কৰি লিখিব নোৱাৰা বিজ্ঞান বিষয়টোৰ প্ৰশ্ন উত্তৰ কৰিবৰ কাৰণে তোমালোকে ভাল ধৰণে বিজ্ঞান বিষয়টো বুজি পাব লাগিব গতিকে তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে বিজ্ঞান বিষয়টো টান পোৱা কথাবিলাক বুজি নোপোৱা যদি আমাৰ ক্লাছবিলাক ভাল পোৱা যদি আমাৰ ফালৰ পৰা যদি তোমালোকে পঢ়ো বুলি ভাবা তেনেহলে ইয়াত যেটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে এই নাম্বাৰটোত আমালৈ তোমালোকে যোগাযোগ কৰা আমি তোমালোকক প্ৰত্যেকটো পাঠ অসমীয়াত ভাল ধৰণে পঢ়াই বুজাই দিয়াৰ লগতে তাৰ এমসিকিউ তাৰ কোৱেশ্চন আনসাৰ এক্সপ্লেনেশনছ তো গুটেখিনি বস্তু আমি তোমালোকক হোৱাটছএপতে ক্লাছবিলাক কৰাই দিম এই সন্দৰ্ভত অধিক জানিব হলে তোমালোকে ইয়াত যেটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে নাম্বাৰটোত আমালৈ যোগাযোগ কৰা তোমালোকে আৰু আমাৰ একাডেমিত তোমালোকে যিমান পাৰা সিমান সোনকালে এডমিশনটো কৰি লোৱা এতিয়া বলা আমাৰ নেক্সট কোৱেশ্চনটো ফলে আগবাঢ়ো 2 নম্বৰ প্ৰশ্নটো হৈছে কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম হ'ল ৰবাৰ্ট হক আমি জীৱৰ মৌলিক একক এই পাৰ্টিকুলাৰ লেসনটোত আমি একচুয়ালি ইয়াৰ কোষৰ বিষয়ে আমি বেছিকৈ পঢ়িছো হয়নে এটা পৰীক্ষাত তোমালোকৰ প্ৰশ্ন এনেকুৱা ধৰণে আহি যাব পাৰে যে কি কোষ আৱিষ্কাৰ কৰা ব্যক্তিজনৰ নাম কি কোষ আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি আছিল কি লিখিবা শুদ্ধ উত্তৰ লিখিবা ৰবাৰ্ট হক ওকে ইয়াত ইংৰাজীটো লিখা আছে অসমীয়াটো লিখা আছে যি ভাল পোৱা তোমালোকে লিখিব পাৰা আৰু ইংৰাজীত অসমীয়া মাধ্যমৰ ল'ৰা-ছোৱালীখিনিয়ে ইংৰাজীটো লিখি ল'বা কিয়নো তোমালোকৰ পেপাৰখনত অসমীয়াৰ লগতে ইংৰাজীটো আহিব নেক্সট কোৱেশ্চনটো হৈছে কোষ মতবাদ আগবঢ়াইছিল স্লাইডেন আৰু সোৱান নামৰ দুজন বিজ্ঞানীয়ে ওকে নেক্সট মন কৰা জীৱৰ দেহত প্ৰটিন সংশ্লেষণ হয় ৰাইবোজমত এটো বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় ভাইটি ভণ্টিসকল তোমালোকে এটো 90% চান্স আছে বুলি ধৰিব পাৰা এটো পৰীক্ষাত অহাৰ জীৱৰ দেহত প্ৰটিন সংশ্লেষণ ক'ত হয় জীৱৰ দেহত নতুবা প্ৰাণী দেহত প্ৰটিন সংশ্লেষণ হয় ৰাইবোজমত
মই তোমালোকক যেতিয়া জীৱৰ মৌলিক একক পঢ়াই আহিছিলো তাত তোমালোকক মই অলৰেডি এই কুৱেশ্যন আনসাৰখিনিৰ বিষয়ে ডিছকাশ্যন কৰোৱাই আহিছো আৰু সায়েন্সত এনেকুৱা নহয় যে কি তোমালোকে মুখস্থ কৰি যাবা পৰীক্ষাত লিখি দিবা সায়েন্স সাবজেক্টটো তোমালোকে বুজি পাব লাগিব গম পাইছানে বাৰু বুজি পালেহে তোমালোকে লিখিব পাৰিবা পৰীক্ষাত নেক্সট মন কৰা নেক্সটটো হৈছে লাইজম উৎপন্ন কৰা কোষ অংগাণুটো হ'ল গলগী সংঘ লাইজম উৎপন্ন কৰা কোষ অংগাণুটো মানে কোষাংগাণু বুলি কোৱাৰ লগে কোষ অংগাণু হেতু বুজায় ওকে এই কোষ অংগাণুটোৰ নাম হৈছে নতুবা কোষাংগাণুটোৰ নাম হৈছে গলগী সংঘ নেক্সট মন কৰা কোষৰ কোনটো অংশই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে কোষৰ কোনটো অংশই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে ইয়া শুদ্ধ উত্তৰটো হৈছে মাইট্ৰকন্ড্ৰিয়া ওকে কোষত থকা মাইট্ৰকন্ড্ৰিয়াই নিজৰ প্ৰটিন নিজে তৈয়াৰ কৰি লয় ওকে নেক্সট টু ফিনে মুভ কৰিছো তলৰ কোনটো কোষাংগণুক আত্মঘাতী মোনা বুলি জানিব পাৰি নতুবা আত্মঘাতী মোনা বুলি জনা যায় এই প্ৰশ্নটো মই যেতিয়া 2014 চনত ক্লাস 9ত পঢ়ি আছিলো তেতিয়া এটো প্ৰশ্ন ময়ো পাইছিলো দেই যে তলৰ কোনটো কোষাংগণুক আত্মঘাতী মোনা বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে লাইজম লাইজম নহয় লাইসোজম ওকে মই কোনটা অকমান ভুল হৈ গৈছে এটো লাইসোজম হা লাইজম নহয় লাইসোজম ওকে ইয়াত ইংৰাজীটো লিখা আছে প্ৰনাউন্সিয়েচনটো চাই লোৱা ইয়াত অসমীয়াটো লিখা আছে তলৰ কোনটো কোষাংগণুক আত্মঘাতী মোনা বুলি কোৱা হয় নতুবা জনা হয় লাইসোজমক ওকে নেক্সট ফিনে মুভ কৰা ডিএনএ ৰ কাৰ্যকৰী একক কাক বোলে শুদ্ধ উত্তৰটো হৈছে জিন জিনক ডিএনএ ৰ কাৰ্যকৰী একক বুলি কোৱা হয় এতিয়া তোমালোকে প্ৰশ্ন এটা কৰিব পাৰা যে দাদা জিন মানে কি জিন ডিএনএ ইয়াৰ ডেফিনেশনটো কি মানে ডিএনএ নতুবা জিনে কেনেকৈ কাম কৰে নতুবা এটা বংশ মানে এটা জেনেৰেশ্যন বা আন এটা জেনেৰেশ্যনলৈ কেনেকৈ জিনৰ দ্বাৰা নতুবা ডিএনএ ৰ দ্বাৰা বংশগত চৰিত্ৰসমূহ প্ৰবাহ হয় এই সম্পৰ্কে তোমালোকে যদি প্ৰশ্ন যদি কৰা তেনেহলে মই তোমালোকক আনসাৰটো বুলিয়ে দিম ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰিবা তাত তোমালোকে গৈ গুটেই জিন আৰু ডিএনএ ক্লাছ কেটা কৰি আহিব পাৰিবা হালুক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটোৰ নাম হৈছে হৰিতকণা ওকে হালুক সংশ্লেষণ কিহে কৰে বাৰু হালুক সংশ্লেষণ কৰে কোনে উদ্ভিদে কৰে গছ গছনি বিলাকে হালুক সংশ্লেষণৰ জৰিয়তে হিহতি খাদ্যবস্তু প্ৰস্তুত কৰে মানুহে নতুবা জীৱ-জন্তুৱে খাদ্যবস্তু কৰ পৰা আহৰণ কৰে আমি বাহিৰৰ পৰা আহৰণ কৰো আমি আউটসোৰ্স কৰো অৰ্থাৎ মানুহে ভাত খাব লাগিব মাছ মাংস খাব লাগিব তেতিয়াহে প্ৰটিন কাৰ্বোহাইড্ৰেট পাব হয়নে নহয় কিন্তু এটা গছ গছনি বিলাকো জীয়াই থাকে নহয় হয়নে এটা এই গছ গছনি বিলাক কেনেকৈ জীয়াই আছে গছ গছনি বিলাকে একচুয়ালি সূৰ্যৰ পোহৰত হালুক সংশ্লেষণ কৰে ওকে হালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা গছে নিজৰ বাবে প্ৰয়োজনীয় আহাৰ যোগাৰ কৰি লয় বুজিলা আৰু হেতু কাৰণে তোমালোকে যদি এটা সম্পূৰ্ণ আন্ধাৰ কোঠাত যদি এটা গছৰ পুলি ৰুই দিয়া তেনহলে গছৰ পুলিটো তোমালোকে গ্ৰো হোৱা দেখিবলৈ নোপোৱা কিয়নো সূৰ্যৰ পোহৰৰ অবিহনে হালুক সংশ্লেষণ সংঘটিত নহয় বুজিলা এতিয়া হালুক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণুটোৰ নাম কি গুৰুত্বপূৰ্ণ কোষ অংগাণুটোৰ নাম হৈছে হৰিতকণা ওকে ইংৰাজীটো লিখা আছে অসমীয়াটো লিখা আছে ইংৰাজীত হালুক সংশ্লেষণটো ফটোসিনথেসিস বুলি কোৱা হয় দেখিছা বহুতে শুনিছা চাগে ফটোসিনথেসিস ওয়াৰ্ডটো ফটোসিনথেসিস মানে হৈছে হালুক সংশ্লেষণ যেটো নেকি উদ্ভিদে সংঘটিত কৰে আদি বন্ধুসকল ক্লাছটোত আগ নপাহোতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহলে তোমালোকে আমাৰ লগত জয়েন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9 ৰ ষ্টুডেন্টছখিনিক ইংৰাজী সাবজেক্টটো আমি এক্সট্ৰাকে শিকাও আমাৰ এক্সট্ৰা পাৰ্সোনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাও তোমালোকৰ কুৱেশ্যন আনসাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেসন এক্সপ্লেনেশ্যন কুৱেশ্যন আনসাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুদি পঢ়িবৰ কাৰণে তেনেহলে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাস্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কন্টাক্ট কৰি লম কোষ আৱিষ্কাৰ কৰিছিল কোনে ৰবৰ্ট হকে ইম্পৰ্টেন্ট প্ৰশ্ন হয় হেতু কাৰণে দুবাৰকে দেখাই দিছো প্ৰাণী কোষৰ বাহিৰতম তৰপটো কি শুদ্ধ উত্তৰটো হৈছে কোষাবৰণ মানে কি যেটো এছোৱা উদাহৰণস্বৰূপে এটো যদি কোষ হয় ইয়াত প্ৰশ্নটো কি বুলি কৈছে প্ৰাণী কোষৰ বাহিৰতম তৰপটো কি এটো যদি কোষ হয় উদাহৰণস্বৰূপে মানি লোৱা এটো যদি কোষ হয় তেনেহলে কোষৰ এই কোষটোক যেটো বস্তু আবৰি থাকে হেতুৱে হৈছে প্ৰাণী কোষৰ বাহিৰতম তৰপ হয় না নহয় এতিয়া ভিতৰ বুলি কোৱা লগে এই কোষটোক বুজাইছে এটো ভিতৰ পৰিব হয়নে এটো ভিতৰ হ'ব মানে এটা বাহিৰ বুলি কোৱা লগে এই বাহিৰৰ সাইডত পৰিব হয়নে এতিয়া আপেল এটা যদি মন কৰা আপেলৰ ভিতৰত থকা গুটিকিটা ভিতৰত আছে বুলি কবা আপেলৰ ছালখন বাহিৰ বুলি কবা ঠিক তেনেকুৱা ধৰণে আপেলৰ ছালখন বুলি তোমালোকে এটো ইমেজিন কৰি ল'ব পাৰা মানে ওকে আৰু এখনক কোৱা হয় কোষটোক যিয়ে আবৰি থাকে তাক কোৱা হয় কোষাবৰণ মানে কোষটোক যিয়ে আবৰি থাকে তাকে কোষাবৰণ বুলি কোৱা হয় বুজিলা
অলৰাইট বেছি টান নহয় তোমালোকে যদি ক্লাছটো ভাল ধৰণে কৰি আহা মানে লেসনটো ভাল ধৰণে যদি পঢ়ি আহা আমি অলৰেডি তোমালোকক লিংক প্ৰদান কৰিছো গতিকে সেই লিংক এটা চাই আহিবা তোমালোকে লেসনটো পঢ়ি আহিলে এনেকুৱা ধৰণৰ প্ৰশ্ন ইজিলি কৰি আহিব পাৰিবা পৰীক্ষাত ওকে তলৰ উল্লেখিত কোনবিধ কোষাংগনুৱে লিপিড সংশ্লেষণত সহায় কৰে শুদ্ধ উত্তৰটো হৈছে আন্তঃপৰকীয় জালিকাই লিপিড সংশ্লেষণত সহায় কৰে নেক্সট মন কৰা কোনবোৰ প্লাস্টিড ৰংহীন শুদ্ধ উত্তৰটো লিখিবা লিউকোপ্লাস্ট লিউকোপ্লাস্ট নামৰ যিবিলাক তোমাৰ প্লাস্টিড হে প্লাস্টিড বিলাক একচুয়ালি ৰংহীন মানে হেবিলাকৰ কোন ধৰণৰ ৰং নাথাকে ক্ৰোমোজোম কোড পোৱা যায় ক্ৰোমোজোমৰ বিষয়ে আমি 1 নম্বৰ প্ৰশ্নতে আলোচনা কৰি আহিছো হয়নে এতিয়া প্ৰশ্নটো তোমালোকৰ এনেকুৱা ধৰণে দিব পাৰে যে কি ক্ৰোমোজোম কোড পোৱা যায় বাৰু কোষ কেন্দ্ৰীয় পৰখত পোৱা যায় ক্ৰোমোজোম ওকে কোষ কেন্দ্ৰীয় পৰখ বুলি কোৱাৰ লগে লগে আকৌ তোমালোকক মই যেতিয়া ক্লাছটো কৰিছিলো হেকাৰণে মই তোমালোকক বাৰেপতি কওঁ যে লেসনটো যেতিয়ালৈকে ভাল ধৰণে বুজি নাপাবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে মুখস্থ কৰিব নোৱাৰা 9ৰ শ্ৰেণীটো যেনে পাছ কৰি গ'লে গৈ ক্লাছ 10ত গৈ পিনে তোমালোকৰ বহুত প্ৰবলেম হ'ব এটা কোষ কেন্দ্ৰীয় পৰখ বুলি কোৱাৰ লগে লগে কি কোষ এটাৰ বিভিন্ন ধৰণৰ অংগ আছে নহয় কোষ পৰখ কোষ কেন্দ্ৰ তাৰপিছত তোমাৰ কোষাবৰণ এটা কোষ কেন্দ্ৰীয় পৰখ বুলি কোৱাৰ লগে লগে যেটো কোষ কেন্দ্ৰ এটা সেলছত যেটো মানে এটা সেলছ মানে এটা কোষৰ যেটো কেন্দ্ৰ থাকে হে কোষ কেন্দ্ৰৰ যি পৰখ ওকে হে কিনাৰ এনেকুৱা ধৰণৰ ঠাইত ৰবা মই কালাৰ এটা চেঞ্জ কৰি কালাৰটো দেখাইছো 1 সেকেন্ড এনেকুৱা ধৰণৰ ঠাইতে ক্ৰোমোজোম বিলাক থাকে মানে বুজিলা এনেকুৱা ধৰণৰ ঠাইত যত ডট কৰা আছে এই ঠাই বুলি তোমালোকে ইমেজিন কৰিব পাৰা সেই কাৰণে মই তোমালোকক যেতিয়া ক্লাছটো কৰিছিলো ক্লাছটোত মই তোমালোকক কৈছিলো যে কি কোৱেশ্চন আনসাৰ বিলাক তোমালোকে যিমানে মুখস্থ কৰিব নিবিচৰা লাগে পাহৰি থাকিবা তাৰ কাৰণে তোমালোকে লেসনটো ভাল ধৰণে বুজি পাব লাগিব কোষৰ শক্তিৰ ভঁৰাল কি কোষৰ শক্তিৰ ভঁৰাল হৈছে মাইট্ৰকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ওকে অলৰাইট নেক্সট মন কৰা তলৰ কোনটো প্ৰাণী কোষৰ অংগ নহয় কোষ কেন্দ্ৰ হৈছে প্ৰাণী কোষৰ ৰাইবোজম হৈছে প্ৰাণী কোষৰ লাইসোজম হৈছে প্ৰাণী কোষৰ কিন্তু প্লাস্টিড উদ্ভিদৰ গম পাইছানে গতিকে প্ৰশ্নটো এনেকুৱা ধৰণে দিছে যে তলৰ কোনটো প্ৰাণী কোষৰ অংগ নহয় বুলি কৈছে দেখিছানে বাৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব হেকানে প্লাস্টিড তোমালোকে হয় বুলি কৈছে নে নহয় বুলি কৈছে প্ৰশ্নটোত ফাৰ্স্ট অফ অল আগতে চাই লবা যদি তোমালোকে পৰীক্ষাত ইনে কিবা এটা মনত আহিলে বুলি যদি লিখি থৈ গৈছি আহা ভুল হ'ব পাৰে এটা প্ৰশ্নটোত তলৰ কোনটো প্ৰাণী কোষৰ অংগ নহয় এটা প্লাস্টিড কোড পোৱা যায় প্লাস্টিড একচুয়ালি উদ্ভিদৰ গাত পোৱা যায় উদ্ভিদৰ দেহত পোৱা যায় এটা তোমালোকে যদি বুজি পাই যোৱা যে কি প্লাস্টিড উদ্ভিদৰ দেহত পোৱা যায় তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ নতুবা ভেৰিফাই কৰিবৰ কাৰণে ইজি হ'ব হয়নে নহয় ওকে তলৰ কোনটো কোষৰ শক্তিৰ কেন্দ্ৰ বুলি কোৱা হয় নতুবা বুলিব পাৰি অলৰেডি আলোচনা কৰি আহিছো বাট পুনৰ এবাৰ দেখাইছো মাইট্ৰকন্ড্ৰিয়া এই প্ৰশ্নবিলাক যে ভাইটি বন্ধুসকল বহুত বেছি ইম্পৰ্টেন্ট হয় মানে দেই গতিকে এই প্ৰশ্নবিলাক তোমালোকে মনত ৰখাবলৈ পৰাপক্ষত চেষ্টা কৰা ওকে কোষৰ শক্তি কেন্দ্ৰ বুলি কাক কোৱা হয় মাইট্ৰকন্ড্ৰিয়াক কোৱা হয় অলৰেডি আলোচনা কৰি হোৱা হৈছে যদি পুনৰ এবাৰ দেখাই দিছো যাতে তোমালোকৰ পৰীক্ষাৰ কাৰণে যাতে মনত থাকি যায় ওকে কোষৰ শক্তি কেন্দ্ৰ বুলি কাক কোৱা হয় মাইট্ৰকন্ড্ৰিয়াক কোৱা হয় দেখিছা ইয়াত ইংৰাজীত লিখা আছে ধুনীয়াকৈ ইংৰাজীত তোমালোকে যিসকলে বিচৰা চাই লিখি ল'ব পাৰিবা উদ্ভিদৰ কোষবেৰখন গঠিত হৈছে কিহে উদ্ভিদৰ যিবিলাক সেলছ হে সেলছ বিলাকতে তোমাৰ কোষ কেন্দ্ৰ থাকে কোষাবৰণ থাকে হয়নে এতিয়া উদ্ভিদৰ দেহৰ হে কোষবৰণখন কিহৰ দ্বাৰা গঠিত হৈছে সেলুলোজ নামৰ এবিধ পদাৰ্থৰ দ্বাৰা উদ্ভিদৰ যিখন কোষাবৰণ অথবা কোষবেৰখন গঠিত হৈছে প্ৰাণী কোষৰ আটাইতকৈ বাহিৰৰ স্তৰটো কি প্ৰাণী কোষৰ আটাইতকৈ যেটো বাহিৰৰ স্তৰটো নাম হৈছে প্লাজমা মেমব্ৰেন হৈছে তোমাৰ প্ৰাণী কোষৰ প্ৰাণীৰ যেটো কোষ প্ৰাণী যিবিলাক সেলছৰ আটাইতকৈ বাহিৰৰ তৰফ নতুবা আটাইতকৈ বাহিৰৰ স্তৰ এডাল অস্থি মানে হৈছে হাড় ঠিক আছে এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা হা ৰব 1 সেকেন্ড এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা সংযোজক কলাবিধ হৈছে কি শুদ্ধ উত্তৰটো হৈছে লিগামেন্ট এটা অস্থি মানে কি হাড় ইনা মন কৰিবাচোন যেতিয়া এক্সিডেন্টত নতুবা বিভিন্ন ধৰণৰ XYZ কিবা কাৰণত তোমাৰ যদি হাতখন ভাগি যায় তুমি তেতিয়া ডাক্তৰ ঘৰলৈ নি পিনে তোমাৰ হাতখনৰ যিকেইডাল হাড় ভাগিব সেই হাড়কেইডাল জয়েন কৰিব পাৰিবা গম পাইছানে এতিয়া এডাল অস্থিক আন এটা অস্থি মানে কি বুলি ক'লো হাড় মানুহৰ গাত যিবিলাক বোন থাকে ন যিবিলাক হাড় সেই হাড়বিলাককে অস্থি বুলি কোৱা হয় ওকে এডাল অস্থিক আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা কলাবিধৰ নাম হৈছে লিগামেন্ট ওয়ার্ডটো মনত ৰখাবা লিগামেন্ট আগৰ প্ৰিভিয়াস ক্লাছটো এমসিকিউ ক্লাছটো মই তোমালোকক বুজাই আহিছিলো এইটো প্ৰশ্ন হয়নে অলৰাইট ৰাইবোজমৰ কাম কি ৰাইবোজমৰ কাম হৈছে প্ৰটিন সংশ্লেষণ কৰা ৰাইবোজমৰ কাম হৈছে প্ৰটিন সংশ্লেষণ অলৰাইট নেক্সট মন কৰা
এমিবাই সিহঁতৰ খাদ্য এটা প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে আৰু তাক কি বুলি কোৱা হয় এতিয়া এমিবাই কেনেকৈ সিহঁতি বংশ বৃদ্ধি কৰে এমিবা ভাবি লোৱা এইটো এমিবা ওকে এইটো এমিবাই মানে তোমাৰ সিহঁতে বিভাজন কৰে এমিবাৰটোৱে মানে এইটো এমিবা যদি 1 সেকেন্ড 1 গ্ৰুপ এৰখনে মন কৰা এইটো এমিবা ধৰা হল এইটো এমিবা ওকে এটো হৈছে এটা কি এমিবা এনে ভাবি লোৱা এতিয়া এমিবাই কেনেকৈ বংশ বিভাজন কৰে ইহঁতে এই মাজৰতে ইহঁতে দুফাল হৈ পিনে মানে এনেকৈ কোষবিলাক মানে মাল্টিপ্লাই হৈ ইহঁতি মানে বংশ বিস্তাৰ কৰে এটো ক্লাছ 10ত ভালনে পাবা বাৰু এতিয়া এমিবাই সিহঁতি কি প্ৰক্ৰিয়াৰ দ্বাৰা সিহঁতি খাদ্য গ্ৰহণ কৰে হেতু কথাকে আমাক প্ৰশ্নটোত সুধিছে ইয়াৰ উত্তৰটো হ'ব আন্তঃকোষীয় ভক্ষণৰ দ্বাৰা এমিবাই সিহঁতৰ খাদ্য গ্ৰহণ কৰে ওকে ইম্পৰ্টেন্ট হয় দে এইবিলাক প্ৰশ্ন ক্লাছ 10ত নহলে প্ৰবলেম হ'ব যদি 9তে ভালধৰণে এইবিলাক প্ৰশ্ন উত্তৰবিলাক নতুবা কনসেপ্টবিলাক ভালধৰণে বুজি নোপোৱা তলৰ কোনটো কেৱল উদ্ভিদৰ কোষতহে থাকে তলৰ কোনটো কেৱল উদ্ভিদৰ কোষতহে বিচাৰি পোৱা যায় নতুবা থাকে তোমালোকৰ পৰীক্ষাত মাত্ৰ এইগিটা অপচনে যে দি দিব হেতু কথা নহয় কিন্তু দেই অলৱেজ এটো কথা মনত ৰাখিবা তোমালোকৰ এক্সামত বেলেগ অপচনো আহিব পাৰে কেৱল মাত্ৰ যে ইয়াত যে চাৰিটা অপচন মই দেখাইছো যে দাদা এইগিটা দেখালে মাত্ৰ এইগিটা আহিব নো হেতু কথা নহয় মানে বিভিন্ন ধৰণৰ অপচন আহিব পৰীক্ষাত গতিকে তোমালোকে জানিব লাগিব উদ্ভিদৰ দেহত কি কোষ পোৱা যায় তাৰ নাম কিটা কি প্ৰাণী দেহত কি কোষ পোৱা যায় তাৰ নাম কিটা কি হয়নে এতিয়া তলৰ কোনটো উদ্ভিদ কেৱল উদ্ভিদৰ কোষতহে থাকে শুদ্ধ উত্তৰটো হৈছে ক্লোৰোপ্লাষ্ট মাত্ৰ উদ্ভিদৰ কোষতহে উদ্ভিদৰ দেহতহে নতুবা উদ্ভিদৰ সেলছ বিলাকতে কোষতহে আমি দেখিবলৈ পাওঁ কোষটোৰ নিয়ন্ত্ৰণ কেন্দ্ৰটো হৈছে কি বাৰু নিউক্লিয়াছ কোষৰ যেটো নিয়ন্ত্ৰণ কেন্দ্ৰটো নিউক্লিয়াছ বুলি কোৱা হয় বহুত বেছি ইম্পৰ্টেন্ট হয় দেই নিউক্লিয়াছ ওৱৰ্ডটো মনত ৰখা থৈ দিবা কোষৰ যেটো নিয়ন্ত্ৰণ কেন্দ্ৰটো কি বুলি কোৱা হয় নিউক্লিয়াছ বুলি কোৱা হয় এইখিনি কথা 9তে ভালনে হেকি নগলে ক্লাছ 10ত তোমালোকৰ বহুত বেছি প্ৰবলেম হৈ যাব কিন্তু ঠিক আছে সো এইগিটা আছিল তোমালোকৰ ভেৰিয়াছ টাইপছ অফ এমসিকিউ এইগিটা তোমালোকৰ পৰীক্ষাৰ কাৰণে চাবা লগতে মই এই বুলি কোৱা নাই যে কি ইয়াত দেখুৱা গিটাই আহিব পৰীক্ষাত মই তোমালোকক এটো কথা বুজাব বিচাৰিছো তোমালোকে পৰাপক্ষত লেসনটো ভাল ধৰণে উধৰ পৰা মুধৰলৈকে পঢ়া মই যেতিয়া তোমালোকক ক্লাছ গিটা কৰো তোমালোকৰ এটা লেসনৰ ক্লাছ খুব বেছি 5 ঘণ্টাৰ হয় 5 ঘণ্টাৰ ভিতৰত তোমালোকৰ এটা লেসন এটা চেপ্টাৰ শেষ হৈ যায় হে 5 ঘণ্টাৰ ক্লাছটো যিমানখিনি কথা বুজোৱা যায় এক্সপ্লেনেশনটো মেইন মানে পৃথিৱীত কমন বুলি একো বস্তু নাই গম পাইছানে তোমালোকে যদি কমন বিচাৰি থাকা যে দাদা মোক কমন লাগে আৰে বাবা পৃথিৱীত কমন বুলি একো বস্তু নাই সেবাৰ পৰা আহিব তোমালোকৰ প্ৰশ্ন পেপাৰখন তোমালোকৰ স্কুলৰ মাষ্টাৰ টিচাৰেও প্ৰশ্ন পেপাৰ নেকাতে ময়ো নেকাটো এখন সেবাৰ ফালৰ পৰা দিব গতিকে তোমালোকে কনসেপ্ট বিলাক ক্লিয়াৰ কৰা আৰু এফালৰ পৰা খৰচি মাৰি লেসন বিলাক পঢ়া ইম্পৰ্টেন্ট যিবিলাক হয় হেবিলাক নোট কৰি যোৱা যিসকলে আমাৰ ফালৰ পৰা পঢ়ি আছা তোমালোকক আমি ক্লাছ গিটা কৰাই থকা সময়তে কওঁ যে এইগিটা ইম্পৰ্টেন্ট হয় এইগিটা চাবা হয়নে গতিকে হেক বস্তুবিলাক ফলো আপ কৰিবা